দৰে প্ৰথম পিঠাটোৱে ভাঙি থাকিল। ঢেঁকী দিব পৰা হৈ আছে, আমি সেই কাৰণে ভয়তে নগলো। বহাগ বিহুৰ আয়োজন। কি খবৰ সকলোৰে? মই পৰুৱা ৰাণী। মোৰ এই ঘিটিক-মিটিক ভিডিঅ'টোলৈ আপোনালোক সকলোকে নিমন্ত্ৰণ জনাইছো দেই। তিল পিঠা নহলে জানো বিহু চলিব? তাতে ৰঙালী বিহু। সেইকাৰণে মায়ে বৰা চাউল কেইটা টুকি মোক ঢেঁকীত খুন্দি আনিবলৈ ক'লে। মোক আৰু কোনে পায়? চাউলৰ খৰাহীটো লৈ পিঠাগুৰি খুন্দিবলৈ বুলি ওলালো। নিজৰ ঘৰত যিহেতু ঢেঁকী বোলা যন্ত্ৰটো নায়েই, সেয়ে আন এঘৰৰ ঢেঁকীতে আইতাৰ লগত পিঠাগুৰি খুন্দিবলৈ লাগি গলো। আইতাৰ বয়স 58 বছৰ, তথাপি ঢেঁকী দিব পৰা হৈ আছে। আমিবোৰ চাগে ইমান বয়স হোৱালৈ বিশেষ কোবে উঠিবই নোৱাৰিম। পিঠাগুৰি খুন্দি আহি ৰাতিলৈ নাৰিকল ৰুকিবলৈ লাগি গলো। তিল আছে, কিন্তু তিল দিয়া পিঠা আমাৰ কোনেও ভাল নাপায়, সেয়ে নাৰিকলেৰে বনোৱা হ'ব। নাৰিকল ৰুকি হোৱাৰ পাছত ভাজি লৈ পিঠাৰ কাৰণে ৰেডি কৰি ললো। নাৰিকলখিনি ভাজি হোৱাৰ পাছত টেষ্টিঙৰ কাৰণে এটা বনাই চালো, কিন্তু যাত্ৰাতে অমংগল হোৱাৰ দৰে প্ৰথম পিঠাটোৱে ভাঙি থাকিল। কিন্তু প্ৰথমটোৱে বেয়া হ'ল বুলি হিম্মত নাহাৰকে ভঙা পিঠাটোক আনলোড কৰি মায়ে দিয়া বুদ্ধিমতে পুনৰ চেষ্টা কৰিবলৈ মন বান্ধিলো। এইবাৰ আৰু অমংগল নহল। কথাতে কয় নহয়, দহু আঙুলিয়ে খাই বুঢ়াই হেঁচিলেহে যায়। সেয়াই আৰু মাৰ অভিজ্ঞতাৰ বলত মোৰ মিছনটো ছাকচেছ হ'ল। ইয়াৰ পাছত আৰু কি, এটা এটাকৈ টপক টপককৈ পিঠা বনাই গৈ থাকিলো। ৰাতি 11 বজালৈকে তিল পিঠা বনাই শেষ কৰি শুই দিলো। পিছদিনা উৰুকা, গতিকে দুখ মোকালিতে উঠি মিঠৈ লাৰুৰ মিছন আৰম্ভ কৰি দিলো। যৌৱন মতিৰ লাজ লাজ লাজ, সাজি সাজোন মতিৰ সাজোন কাজ, মোৰ দেহাও ততাতয়াকৈ মিঠৈ লাৰু কেইটামান বনাই ঘৰৰ বাৰাণ্ডাখন মচিবলৈ লাগি গলো। মোৰ মনত মচা কচা কাম শেষ কৰি ঘৰৰ একমাত্ৰ গৰুজনীক মাহ হালধি সানি নোৱাই ওচৰৰে পুখুৰী এটাত গা ধুৱাবলৈ লৈ গলো। ওচৰতে নদীও আছে, কিন্তু নদীৰ অৱস্থা যি, ঠাইতে দ ঠাইতে বাম, সেইকাৰণে ভয়তে নগলো। গৰুজনীক লাও খা বেঙেনা খা কৰি আহি গাটো তিয়াই এইবাৰ মিছন তেলপিঠা চুৰু কৰি দিলো। মাধৈ মালতী খৰি কাজাই, কেতেকী জ্যোতি মলে মলাই, মাধৈ মালতী খৰি কাজাই, কেতেকী জ্যোতি মলে মলাই, হলে ওলাহি কপৌ পাহি মৰম এয়াই আৰু বহাগ বিহুৰ আয়োজন। আজিলৈ ভিডিঅ'টো ইমানতে জপাইছো আৰু দেই। বাই বাই।